এই মুহূৰ্তত দিবলৈ বিচাৰিছো এটা খবৰ এনআইৰ জালত আলফা স্বাধীনৰ কেডাৰ গ্ৰেপ্তাৰ ভাৰ্গৱ গগৈ আৰু চুমু গগৈ দিছপুৰ লাজগেটত আইডি সংস্থাপন কৰিছিল এই দুই কেডাৰে 2024ত স্বাধীনতা দিৱসত সংঘটিত কৰিছিল কুটাঘাট এনআই তদন্ত কৰি আছে এই গোচৰৰ আলফা স্বাধীন জড়িত আছিল সমগ্ৰ ঘটনাত ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ ভাৰ্গৱ চুমু আইডি সংস্থাপনত প্ৰত্যক্ষভাৱে জড়িত আছিল দুয়ো পুনৰবাৰ জনাইছো এনআইৰ জালত আলফা স্বাধীনৰ কেডাৰ গ্ৰেপ্তাৰ ভাৰ্গৱ গগৈ আৰু চুমু গগৈ দিছপুৰ লাজগেটত আইডি সংস্থাপন কৰিছিল এই দুই কেডাৰে 2024ত স্বাধীনতা দিৱসত সংঘটিত কৰিছিল কুটাঘাট এনআই তদন্ত কৰি আছে এই গোচৰৰ আলফা স্বাধীন জড়িত আছিল সমগ্ৰ ঘটনাত ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ ভাৰ্গৱ চুমু আইডি সংস্থাপনত প্ৰত্যক্ষভাৱে জড়িত আছিল দুয়ো আজি দুপৰীয়াৰ পৰা কিবা কিছু গোপনোত্তৰ তথ্য পায় মৰাণৰ পৰা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে নিয়া নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে তেওঁলোক হ'ল এজনৰ নাম হ'ল ভাৰ্গৱ গগৈ আৰু চুনু গগৈ দ্বিতীয়জন ব্যক্তিৰ নাম আৰু আজি যিখিনি মানে হেৰি হৈ আছে 15 আগষ্টৰ লক্ষ্য ৰাখি নিয়াই কিছু তদন্ত কৰি তেখেতলোকৰ কিছু তথ্য পায় গ্ৰেপ্তাৰ কৰে বুলি আমি আৰক্ষী সূত্ৰত গম পাওঁ আৰু ডিব্ৰুগড় লৈ যোৱা বুলি আমি গম পাওঁ আৰু ৰাইজৰ সতৰ্ক হৈ থাকিব লাগে আগন্তুক 15 আগষ্টলৈ যাতে কোনো দুষ্কৃতিকাৰীয়ে যাতে মৰাণ অঞ্চলত এনে কিছু দুষ্কৃতিৰ কাম নকৰে তাৰ বাবে সকলো ৰাইজক সচেতন ৰাইজক আহ্বান জনাইছোঁ সাৱধান হৈ থাকিবলৈ